Morning students. So in this video today I am going to discuss a very important concept of organizing, that is delegation. You might not be aware about this topic, I hope. Delegation is a very important concept of organizing. এটা ইম্পৰ্টেণ্ট কনচেপ্ট হয় অৰ্গেনাইজিং তোমালোকে ফৰ্মেল ইনফৰ্মেল বুজি পালা ফাংচনেল ডিভিজনেল বুজি পালা আজি আমি ইম্পৰ্টেণ্ট কনচেপ্ট বুজিম ডেট ইজ ডেলিগেশ্যন একদম ইজি ৱৰ্ডত ক'বলৈ গ'লে ডেলিগেশ্যন ৰিফাৰ টু ডাউনৱাৰ্ড ট্ৰান্সফাৰ অফ অথৰিটি ডাউনৱাৰ্ড ট্ৰান্সফাৰ অফ অথৰিটি মানে যেতিয়া ছুপিৰিয়ৰবিলাকে ছাবঅৰ্ডিনেটছক পাৱাৰটো দিয়ে কেতিয়াবা পাৱাৰ কিছুমান ছুপিৰিয়ৰ মানে বছবিলাকে নিজৰ ছাবঅৰ্ডিনেটছক কেতিয়াবা পাৱাৰ দিয়ে দায়িত্ব কিছুমান দিয়ে যে তুমি এই কামটো কৰোৱাই দিবা ইউ উইল লেট দ্য ৱৰ্ক ডান by your subordinates তুমি নিজৰ subordinates থ্ৰুদি কামটো ভালকৈ কৰাই দিবা that is delegation I am giving you the power so that you can do the work সেইটো এটা important term হয় that's why delegation is considered to be very important term in organizing যেতিয়া আমি কথাটো কওঁ delegation refer to downward transfer of authority from a superior to subordinate সদায় এইটো তললৈ যায় এইটো superiorবিলাকে নিজৰ subordinatesবিলাকক দিয়ে যাতে subordinatesবিলাকে নিজৰ দায়িত্বটো লৈ কামটো আৰু ইফেক্টিভলি কৰিব পাৰে so the subordinates can do the work much effectively কেলে দৰকাৰ হয় ডেলিগেশ্যনটো কেলে দৰকাৰ জানা নাই তেনেকৈ আমি নৰ্মেলি ক'বলৈ গ'লে ইট এনেবল দ্য ইফিচিয়েণ্ট ফাংচনিং অফ দ্য অৰ্গেনাইজিং এটা অৰ্গেনাইজেশ্যন ভালকৈ চলিবৰ কাৰণে আমাক ডেলিগেশ্যনটো লাগে আৰু যাতে মেনেজাৰ্ছবিলাকে ডেলিগেট যেতিয়া কৰি দিয়ে ছাবঅৰ্ডিনেটছবিলাকক অলপ পাৱাৰ দি দিয়ে তেতিয়া মেনেজাৰবিলাকে কিছুমান ইম্পৰ্টেণ্ট কামত ফ'কাছ কৰিব পাৰে কথাটো বুজি পালে নাই ইম্পৰ্টেণ্ট আমাৰ ফ'কাছ কৰিলে কি হ'ব তেতিয়া মেনেজাৰবিলাকে নিজে দে উইল এক্সটেণ্ড দিয়াৰ এৰিয়া অফ অপাৰেশ্যন অলছ' এক্সটেণ্ড এৰিয়া অফ অপাৰেশ্যন মানে তাহাঁতি তেতিয়া নিজৰ কিছুমান দৰকাৰী কামত ফ'কাছ কৰি নিজৰ বিজনেছটো এক্সপাণ্ড কৰিবলৈ হেল্পফুল হ'ব অ'কে চ' তেতিয়া কি হ'ব আৰু লগতে আৰু এটা বেনিফিট আছে যে ছাবঅৰ্ডিনেটছবিলাকে জব ছেটিছফেকশ্যন পাব আৰু যদি তুমি ছাবঅৰ্ডিনেট হয় তোমাক বছে যদি কিছুমান দায়িত্ব দি দিয়ে কিছুমান পাৱাৰ যেতিয়া দি দিয়ে চ' আল্টিমেটলি উইল ফিল গুড এনাফ তুমি জব ছেটিছফেকশ্যন পাবা তুমি নিজকে ডেভেলপ কৰিবলৈ অপৰচুনিটি পাবা য়েছ অৰ ন' চ' সেইটোৱে হয় ডেলিগেশ্যন একদম ইজি লেংগুৱেজত ক'বলৈ গ'লে ডেলিগেশ্যন ইজ মেয়াৰলি এ ডাউনৱাৰ্ড ট্ৰান্সফাৰ অফ অথৰিটি ফ্ৰম ছুপিৰিয়ৰ টু দ্য ছাবঅৰ্ডিনেটছ কথাটো ক্লিয়াৰ হ'ল নাই চ' একদম ইজি বস্তু হয় তোমালোকে একদম ইজিলি ভাবিলে আৰু ইজি হৈ যাব যেতিয়া অৰ্গেনাইজিঙত আমি ছুপিৰিয়ৰবিলাকে ছাবঅৰ্ডিনেটছক কেতিয়াবা কিছুমান পাৱাৰ দি দিয়ে দায়িত্ব কিছুমান দি দিয়ে যে তুমি এই কামটো ভালকৈ কৰোৱা তোমাৰ ছাবঅৰ্ডিনেটছৰ থ্ৰুৱেদি তেতিয়া সেইটো কি বুলি ক'ব ডেলিগেশ্যন বুলি কোৱা হয় So as you were clear about the concept of delegation, I hope মই গম পাইছোঁ যে তোমালোকে ডেলিগেশ্যন বোলা বস্তুটো অলপ হ'লেও বুজি পালা তাৰ এতিয়া বেছিক কিছুমান বস্তু চাওঁ কেনেকুৱা ধৰণৰ বেনিফিটছ আজি ডেলিগেশ্যন দিব পাৰে মেনেজাৰ্ছবিলাকক এমপ্লয়িজবিলাকক এণ্ড ইভেন দ্য অৰ্গেনাইজেশ্যন অলছ' when we talk about the মেনেজাৰবিলাকৰ কেনেকুৱা বেনিফিটছ হোৱা লেছ ষ্ট্ৰেছ যেতিয়া ছাবঅৰ্ডিনেটছক ছুপিৰিয়ৰবিলাকে বাৰ্ডেন দি দিয়ে আল্টিমেটলি তাতে ষ্ট্ৰেছটো কমি যাব নাই হেক্টিক যিটো প্ৰেছাৰ আছিলে সেই প্ৰেছাৰটো কমি যাব নেক্সট ক'লে বেটাৰ টাইম মেনেজমেণ্ট দে কেন ফ'কাছ অন চাম প্ৰায়ৰিটি মেটাৰ্ছ তাহাঁতি কিছুমান ইম্পৰ্টেণ্ট মেটাৰ্ছত ফ'কাছ কৰিব পাৰিব তাহাঁতি টাইমটো প্ৰপাৰলি মেনেজ কৰিব পাৰিব নহ'লে গোটেই কামখিনি তাহাঁতি কৰি থাকে আল্টিমেটলি দ্য প্ৰেছাৰ ইজ উইথ দ্য ছুপিৰিয়ৰ চ' অলপ ছাবঅৰ্ডিনেটছক যেতিয়া পাৱাৰটো দি দিয়া হয় ছাবঅৰ্ডিনেটছে কেতিয়া কামটো কৰিলে ছুপিৰিয়ৰ কাৰণে অলপ ৱৰ্কলোডটো কমি যায় এণ্ড দে কেন ইজিলি মেনেজ দ্য টাইম প্ৰপাৰলি অ'কে নেক্সট মানে ক'লে মোৰ ট্ৰাষ্ট য়েছ যেতিয়া ছুপিৰিয়ৰে ছাবঅৰ্ডিনেটছক অথৰিটি দি দিয়ে তাহাঁতৰ ট্ৰাষ্টটো থাকে ডেটছ ৱাই ইফ দে হেভ গট দ্য ট্ৰাষ্ট ডেটছ ৱাই দে আৰ গিভিং ইট টু দ্য ছাবঅৰ্ডিনেটছ য়েছ অৰ ন' আৰু ছাবঅৰ্ডিনেটছৰ ওপৰত যেতিয়া ট্ৰাষ্ট নাথাকিব ছুপিৰিয়ৰে কেতিয়াও নিজৰ দায়িত্বখিনি ছাবঅৰ্ডিনেটছক নিদিয়ে চ' ডেটছ ৱাই ইট ইজ ছেইড মোৰ ট্ৰাষ্ট কথাটো বুজিবা মোৰ ট্ৰাষ্ট থাকিলেহে ছাবঅৰ্ডিনেটছক ছুপিৰিয়ৰে ডেলিগেট কৰিব পাব নেক্সট উই চি দ্য এমপ্লয়িজ আজি এমপ্লয়িবিলাকৰ কেনেকুৱা ধৰণৰ বেনিফিট হ'ব যেতিয়া ডেলিগেট কৰিব নলেজ এণ্ড স্কিল য়েছ তোমাক যেতিয়া পাৱাৰ দিয়া হ'ব তোমাক যেতিয়া ছুপিৰিয়ৰে অথৰিটি দিব আল্টিমেটলি ইয়'ৰ নলেজ এণ্ড স্কিলছ উইল ডেভেলপ য়েছ অৰ ন' নলেজ বাঢ়িব তোমাৰ স্কিলছ ডেভেলপমেণ্ট হ'ব তুমি তেতিয়া যোনটো কাম আগতে কৰা নাছিলে সেই কামবিলাকত তুমি ফ'কাছ কৰিবা তুমি অলপ ৰেছপনচিবিলিটি ভালকৈ ল'বা য়েছ অৰ ন' ডেট হোৱাট দ্য পইণ্টছ ইজ নেক্সট পইণ্টত ক'লে কনফিডেঞ্চ য়েছ that will also lead to confidence তোমাৰ ভয় ভাৱ যোনটো আছিলে the fear factor that is within you that will be erased entirely তোমাৰ কনফিডেন্সটো বাঢ়ি যাব তোমাক যি তুমি ভাবিবা you will think like that your boss is giving you some responsibility or some power so ultimately you will think of doing the work in a better way now তুমি এটা চিন্তা কৰিবা কেনেকৈ মই কামটো আৰু ভালকৈ কৰোঁ yes so ultimately your confidence will rise yes or no and last point says motivation মানে self motivation আজি superior যেতিয়া subordinates power দিয়ে আল্টিমেটলি তাহাঁতৰ মটিভেশ্যন লেভেলটো বাঢ়ি যায় তাহাঁতে কাম কৰি আৰু ভাল পায় বছে মোক ইম্পৰ্টেঞ্চ দিছে ইউ উইল থিংক লাইক ডেট না বছ ইজ গিভিং মি চাম ইম্পৰ্টেণ্ট ডেটছ ৱাই হি লাইকছ মি
he have faith on me, so ultimately your motivation will entirely increase and you will like to do the work. তুমি কাম কৰি তেতিয়া লাহে লাহে ভাল পাবা কথাটো ক্লিয়াৰ হৈছে নাই সো দিছ ইজ এবাউট দি এমপ্লয়িজ আজি ডেলিগেশ্যন দিলে মেনেজাৰৰ কেনেকৈ বেনিফিট হয় এমপ্লয়িজৰ কেনেকৈ বেনিফিট হয় তোমালোকে গম পালা নাও লেটছ সি এবাউট দ্য বেনিফিট টু দি অৰ্গেনাইজেশ্যন অলছ' আজি ইণ্ডাষ্ট্ৰী বা অৰ্গেনাইজেশ্যনত কেনেকুৱা ধৰণৰ বেনিফিট হ'ব পাৰে তোমালোকে ইয়াত দেখিছা organization teamwork bahibo teamwork people will cooperate there will be coordination among the people when there will be delegation yes or no I subordinates bilakok jeta power di dia subordinate aru effectively kaam koribo productivity and efficiency will also be there productivity mane ki bostu utpadon bahibo efficiency you know efficiency কম খৰচত কেনেকৈ আমি ভাল কাম কৰিব পাৰিম তেনেকৈ সাবঅৰ্ডিনেটছ বিলাকেও থিংক কৰিব the subordinates will do the work as much quickly as well as much efficiently they think তাহাঁতি যিমান পাৰি সিমান কম খৰচ কৰি ভালকৈ প্ৰডাক্টিভিটি ইম্প্ৰুভ কৰি তাহাঁতি চিন্তা কৰিব কথাটো বুজি পালা so that will benefit the entire organization also কথাটো বুজি পাইছানে নেক্সট গ'লে এমপ্লয়ি ছেটিছফেকশ্যন এমপ্লয়িবিলাকৰ ছেটিছফেকশ্যন লেভেলটো বাঢ়ি যাব দে উইল লাইক দেয়াৰ ৱৰ্ক they will think that বছে আমাক কিছুমান ৰেছপঞ্চিবিলিটি দিছে so ultimately the satisfaction among them will rise as a result that will also lead to motivation also এমপ্লয়িবিলাকে motivated feel কৰিব they will think about their organization they will love their work they will give their 100% towards the work মানে তাহাঁতৰ ডেডিকেশ্যন লেভেলটো আৰু বাঢ়ি যাব নেক্সট ইনোভেশ্যন য়েছ আজি বছে যোনবোৰ চিন্তা কৰি আছিলে এতিয়া তোমাক দায়িত্ব দি দিলে ইউ উইল বি গিভেন দ্য পাৱাৰ নাও তোমাক অথৰিটি দিছে চ' আল্টিমেটলি ইউ উইল থিংক চাম নিউ ষ্ট্ৰেটেজি চাম নিউ ইন'ভেটিভ আইডিয়াছ যোনটো আগতে বছে ভবা নাছিলে সেইটো তুমি ভাবিবা because you are also educated you are also knowledgeable that's why you are being appointed in an organization yes or no so you will also think some new idea new creative idea তুমি নতুন নতুন আইডিয়া কিছুমান ভাবিবা যে নাই কেনেকৈ মই কামটো আৰু ভালকৈ কৰি দেখাওঁ ছাৰক you will think like that না যেতিয়া তোমাক ছাপৰ্ট ছুপিৰিয়ৰে কিছুমান অথৰিটি দিব পাৱাৰ দিব তুমি চিন্তা কৰিবা ইউ উইল থিংক ডেট কেনেকৈ মই কামটো ভালকৈ কৰি দিওঁ হাউ বেটাৰ আই কেন ডু দ্য ৱৰ্ক য়েছ অৰ ন' ডেট উইল লিড টু ইন'ভেশ্যন ডেট উইল লিড টু ষ্ট্ৰেটেজি তুমি নিজে কিছুমান ষ্ট্ৰেটেজি ভাবিবা ক্লিয়াৰ হৈছে নাই চ' দিছ আৰ চাম অফ দি বেনিফিটছ আজি ডেলিগেশ্যন কৰিলে আমাৰ কি কি লাভ হ'ব পাৰে মেনেজাৰবিলাকৰ কাৰণে কেনেকৈ বেনিফিট হ'ব পাৰে এমপ্লয়িজবিলাকৰ কাৰণে কেনেকৈ বেনিফিট হ'ব পাৰে ইভেন দি অৰ্গেনাইজেশ্যন অলছ' চ' দিছ আৰ দ্য বেনিফিট অফ ডেলিগেশ্যন টু দি অৰ্গেনাইজেশ্যন ইজ ইট ক্লিয়াৰ As you are already clear about the concept of delegation now, so তোমালোকে concept of delegation clear হ'ল delegationৰ তিনিটা elements আছে elements বুলিও examত আহিব পাৰে components বুলিও আহিব পাৰে examত so when we talk about the elements of delegation there are three types of elements one is the responsibility one is the authority and other is the accountability so delegation যেতিয়া আমি কৰোঁ authority মানে কি power আমি submit কৰোঁ superior বিলাকে subordinates বিলাকক power দিয়ে এই পাৱাৰটো ছাবঅৰ্ডিনেটছবিলাকে দায়িত্ব হিচাপে ল'ব লাগিব দে হেভ টু টেক ইট এজ এ ৰেছপনচিবিলিটি অ'কে আৰু ৰেছপনচিবিলিটি লৈ কামটো যেতিয়া কৰি দিব ৱেন দে উইল কমপ্লিট দ্য টাস্ক দে আৰ একাউণ্টেবল কথাটো বুজি পাইছেনে এটা চিম্পল লেংগুৱেজত ক'লোঁ অথৰিটি ৰেছপনচিবিলিটি এণ্ড একাউণ্টেবিলিটি ইজ ইট ক্লিয়াৰ চ' দিছ আৰ দ্য থ্ৰী ইম্পৰ্টেণ্ট এলিমেণ্টছ অৰ হোৱাট উই চে দ্য কম্পনেণ্টছ অফ ডেলিগেশ্যন তোমালোকৰ প্ৰচেছো বুলি আহিব পাৰে যে ডেলিগেশ্যনত আমি কি প্ৰচেছ ফ'ল' কৰোঁ আমাৰ তিনিটা প্ৰচেছ আমি ফ'ল' কৰোঁ ওৱান ইজ দি ৰেছপনচিবিলিটি ওৱান ইজ দ্য অথৰিটি এণ্ড আদাৰ ইজ দি একাউণ্টেবিলিটি অ'কে চ' নাও আই এম গোয়িং টু ডিছকাছ এবাউট দ্য কনচেপ্ট এটাকৈ কনচেপ্ট বুজিম যে অথৰিটি কি হয় ৰেছপনচিবিলিটি কি হয় আৰু একাউণ্টেবিলিটি কি হয় অ'কে So now let's see about the three concepts or three elements of delegation. So first is authority. Authority at them simple language it means power that is being given to the subordinates. Okay, authority is what? The power. As here it is written, this refers to the power and the right to allocate human and material resource to take decisions and to give order in a bid to achieve the set objectives. কথাটো ক্লিয়াৰ হৈছে নে যেতিয়া ছাবঅৰ্ডিনেটছবিলাকক পাৱাৰ দিয়ে ৰাইট দিয়ে অধিকাৰ টু এল'কেট হিউমেন এণ্ড মেটেৰিয়েল ৰিচোৰ্চ যাতে হিউমেন আৰু মেটেৰিয়েল ৰিচোৰ্চ তাহাঁতি ইউজ কৰি কিছুমান ডিচিশ্যন তাহাঁতি নিজে ল'ব পাৰে who can take the decision? The subordinates and to give orders in a bid to achieve set objectives আৰু তাহাঁতি যাতে অৰ্ডাৰ্ছ কিছুমান তাহাঁতৰ নিজৰ ছাবঅৰ্ডিনেটছক আকৌ দিব পাৰে to achieve some objectives. Is it clear? That is authority. একদম চিম্পল লেংগুৱেজত ক'বলৈ গ'লে অথৰিটি মিনছ হোৱাট দি পাৱাৰ য়েছ অৰ ন' চ' অথৰিটি ফ্ল' ফ্ৰম টপ টু বটম এইটো শ্বৰ্ট কুৱেশ্যন খুব আহে অথৰিটি ফ্ল' ফ্ৰম ছুপিৰিয়ৰ টু ছাবঅৰ্ডিনেটছ এইটো কেতিয়াও ছাবঅৰ্ডিনেটছৰ পৰা ছুপিৰিয়ৰ নাযায় এইটো তলৰ পৰা ওপৰলৈ নাযায় এইটো সদায় ওপৰৰ পৰা তললৈ যায় এণ্ড ইট ইজ একাম্পানিড উইথ এ কাৰেছপণ্ডিং ৰেছপনচিবিলিটি আৰু তাহাঁতক কোম্পানী কোনে দিব ৰেছপনচিবিলিটি আৰু সদায় মনত ৰাখিবা অথৰিটি উইদাউট ৰেছপনচিবিলিটি ইজ নাথিং okay so একদম simple language ক'লোঁ মই তোমালোকক বুজালোঁ authority is what authority means the power
that is being given by the subordinates. You can write it by yourself also. যেতিয়া তোমালোকে ডেফিনেশ্যন লিখিবা, যেতিয়া superior বিলাকে subordinates of power দিয়ে, authority দিয়ে, আৰু সেই authority is about what? To take some decisions. তাহাঁতি নিজেই যাতে subordinates কিছুমান ডিচিশ্যন ল'ব পাৰে। অ'কে, তাহাঁতি মেটেৰিয়েল এণ্ড হিউমেন ৰিচোৰ্চবিলাক ইউজ কৰি অৰ্ডাৰ্ছ দিব পাৰে বেলেগ ছাবৰ্ডিনেটছক, যাতে তাহাঁতি অবজেক্টিভটো প্ৰপাৰলি এচিভ কৰিব পাৰে। অলৱেজ ইউ মাইণ্ড ইট যে অথৰিটি অলৱেজ ফ্ল'জ ফ্ৰম টপ টু বটম। যেতিয়া অথৰিটি দিয়া হয়, ছুপিৰিয়ৰবিলাকে কিছুমান প্ৰায়ৰিটি মেটাৰত ফ'কাছ কৰিব পাৰে। আই হেভ অলৰেডি ছেইড ডেট থিং, য়েছ। চ' কি হয়, ছাবৰ্ডিনেটছক যেতিয়া ছুপিৰিয়ৰে পাৱাৰ দি দিয়ে, সেই ছুপিৰিয়ৰবিলাকে কিছুমান ইম্পৰ্টেণ্ট মেটাৰত ফ'কাছ কৰিব পাৰিব। দে কেন প্ৰপাৰলি মেনেজ দ্য টাইম নাও। টাইম মেনেজমেণ্ট উইল বি ডান বাই দেম প্ৰপাৰলি when there will be authority মানে কি, পাৱাৰটো যেতিয়া ডেলিগেট কৰিব, অথৰিটিটো যেতিয়া ডেলিগেট কৰিব। Okay, next is what point number 2, that is responsibility. Listen carefully. Authority হ'লেই নহ'ব, along with authority there is one of the very important element, that is responsibility. ৰেচপনচিবিলিটিত কি হয় চোৱা, যেতিয়া ৰেচপনচিবিলিটি মানে আমি অসমীয়াত ক'বলৈ গ'লে দায়িত্ব লোৱা। এ পাৰ্চন হু ইজ গিভেন দ্য ৰেচপনচিবিলিটি মাষ্ট এনচিয়ৰ ডেট দ্য টাস্ক এছাইনড আৰ একাম্পানিড। সদায় মনে ৰাখিবা, ৰেচপনচিবিলিটি যেতিয়া ছুপিৰিয়ৰে যেতিয়া পাৱাৰ দিব, সেইটো ৰেচপনচিবিলিটি ছাবৰ্ডিনেটছে ল'ব লাগিব। That's why it is the obligation of a subordinate. Obligation means subordinate যেতিয়া পাৱাৰ দিব, এইটো obligation, he is bound to do that, to perform the assigned duty effectively. আৰু সি যদি কামটো ভালকৈ কৰি নিদিয়ে, ছুপিৰিয়ৰ তাক বেয়া পাব, সি অৰ্গেনাইজেশ্যন এটা ভাল ৰেপুটেশ্যন থাকিব ছাবৰ্ডিনেটছৰ। কথাটো গম পালা? চ' সেইটোৱে সদায় মনে ৰাখিবা, ৰেচপনচিবিলিটি এৰাইজ হয় ছুপিৰিয়ৰ আৰু ছাবৰ্ডিনেটছৰ ৰিলেশ্যনশ্বিপৰ পৰা। যদি ছুপিৰিয়ৰ আৰু ছাবৰ্ডিনেটছৰ ৰিলেশ্যনশ্বিপটো ভাল থাকে, হি ইজ অলৱেজ ৰেডি টু গিভ দ্য পাৱাৰ, আৰু সেই পাৱাৰ লৈ পেলাই ছাবৰ্ডিনেটছ উইল বি ৰেচপনচিবল। অ'কে, আৰু সেইটোৱে কি কৰে, ছুবৰ্ডিনেটছক বাইণ্ড কৰি ৰাখে, হি ইজ বাইণ্ড টু পাৰফৰ্ম দ্য ডিউটি প্ৰপাৰলি। আৰু সেই ৰেচপনচিবিলিটি ল'লেহে সি কামটো ভালকৈ কৰি দিব, হয় নহয়? সদায় মনে ৰাখিবা, ৰেচপনচিবিলিটি ফ্ল'জ আপৱাৰ্ড। যেনেকৈ অথৰিটি মই তোমালোকক অলপ আগতে কৈ গ'লোঁ, অথৰিটি ফ্ল'জ ডাউনৱাৰ্ড, সেইটো ছুপিৰিয়ৰৰ পৰা ছাবৰ্ডিনেটছলৈ আহে। আৰু ৰেচপনচিবিলিটি ফ্ল'জ আপৱাৰ্ড, এইটো ছাবৰ্ডিনেটছৰ পৰা ছুপিৰিয়ৰলৈ যায়। A subordinates will always be responsible to his superior. সদায় মনে ৰাখিবা, a subordinates will always be responsible to the superior. কাৰণ superior পাৱাৰ দিলে, আৰু সেই পাৱাৰটো লৈ পেলাই কাম কৰিব লাগিব নাই। Responsibility must also be given the degree of authority which is necessary to carry out the assigned job. কেলৈ লাগে? যাতে সি নিজৰ কামটো ভালকৈ কৰি দিয়ে, ছাবৰ্ডিনেটছে কামটো ভালকৈ কৰি দিয়ে। কাৰণ ৰেচপনচিবিলিটি নল'লে সি কাম ভালকৈ নকৰিব, হি ইজ নট গোয়িং টু ডু দ্য টাস্ক ইন এ প্ৰপাৰ ৱে। ক্লিয়াৰ? নেক্সট, লাষ্ট বাট নট দ্য লিষ্ট এলিমেণ্ট যোনটো আমি ডিছকাছ কৰিম এতিয়া, ডেট ইজ একাউণ্টেবিলিটি। তোমালোকে গম পালা, অথৰিটি মানে পাৱাৰ, ৰেচপনচিবিলিটি মানে দায়িত্ব, যোনটো ছাবৰ্ডিনেটছে লৈ ছুপিৰিয়ৰক কৰি দিব। আৰু একাউণ্টেবিলিটি মানে যেতিয়া কামটো পূৰা কমপ্লিট কৰি দিব, সেইটো এনচাৰেবল হয়। একাউণ্টেবিলিটি ইজ হোৱাট? ইট ইমপ্লাইজ বিং এনচাৰেবল টু দ্য ফাইনেল আউটকাম। তুমি যেতিয়া এনচাৰেবল হ'বা, চ' ইয়াত কৈছোঁ, ইট চিম্পলি মিনছ বিং এনচাৰেবল ফৰ দ্য এণ্ড ৰিজাল্টছ। একাউণ্টেবিলিটি কেনট বি ডেলিগেটেড। একাউণ্টেবিলিটি ডেলিগেট কৰা নহয় আকৌ। ফৰ এক্সাম্পল, ইফ এ ডেলিগেট দ্য টাস্ক টু বি, ৰেচপনচিবিলিটি ৰেষ্ট উইথ বি। কথাটো ক্লিয়াৰ হৈছে? এ ডেলিগেট কৰিলে পাৱাৰ ছাবৰ্ডিনেটছ বিক, আৰু বি ওচৰত কি থাকিলে? ৰেচপনচিবিলিটি, বি দায়িত্ব থাকিলে। আৰু বাট একাউণ্টেবল ষ্টিল ৰেষ্ট উইথ এ। একাউণ্টেবিলিটি যেতিয়া বি এ কামটো কৰি পেলাই এক দিব, তেতিয়া একাউণ্টেবিলিটি তাৰ ওচৰত থাকিব। কথাটো গম পালা? আৰু এটা কথা আছে যে একাউণ্টেবিলিটি অলৱেজ ফ্ল' আপৱাৰ্ড, এইটো সদায় ওপৰলৈ যায়। যেনেকৈ ৰেচপনচিবিলিটি ওপৰলৈ যায়, একাউণ্টেবিলিটি অলছ' গ্ল'জ আপৱাৰ্ড। অ'কে, সদায় মনে ৰাখিবা, এ ছাবৰ্ডিনেট ইজ একাউণ্টেবল টু দ্য ছিনিয়ৰ ফৰ ছেটিছফেক্টৰী পাৰফৰ্মেঞ্চ অফ ৱৰ্ক। এ ছাবৰ্ডিনেট ইজ অলৱেজ একাউণ্টেবল টু দ্য ছিনিয়ৰ। ছাবৰ্ডিনেট একাউণ্টেবল হয় কাৰ কাৰণে? ছিনিয়ৰৰ কাৰণে, এটা ভাল পাৰফৰ্মেঞ্চ দিবৰ কাৰণে। কথাটো বুজি পালা? একাউণ্টেবিলিটি কেনট বি ডেলিগেটেড টু দ্য ছাবৰ্ডিনেট। এইটো ছাবৰ্ডিনেটছক দিয়া নহয়, এইটো সদায় ছাবৰ্ডিনেটছ ইজ একাউণ্টেবল টু দ্য ছুপিৰিয়ৰ। চ' দিছ আৰ দ্য থ্ৰী থিংছ। একদম ইম্পৰ্টেণ্ট বস্তু হয় যে অথৰিটি, ৰেচপনচিবিলিটি আৰু একাউণ্টেবিলিটি। কথা, অথৰিটি মানে পাৱাৰ, ৰেচপনচিবিলিটি মানে দায়িত্ব, আৰু একাউণ্টেবিলিটি মানে কি হয়? যেতিয়া তুমি কামটো কৰি দিবা। চ' আমি চিম্পল লেংগুৱেজত ক'বলৈ গ'লে, অথৰিটি ইজ ডেলিগেটেড, ৰেচপনচিবিলিটি ইজ একচেপ্টেড, এণ্ড একাউণ্টেবিলিটি ইজ ইম্প'জড। কথাটো গম পালা? চ' দ্য ৰেচপনচিবিলিটি ইজ দ্য আউটকাম অফ অথৰিটি। অথৰিটি আউটকাম কি হয়? ৰেচপনচিবিলিটি। এণ্ড একাউণ্টেবিলিটি ইজ দ্য আউটকাম অফ ৰেচপনচিবিলিটি। একাউণ্টেবিলিটি আউটকাম কি হয়? তুমি যেতিয়া দায়িত্ব লৈ কামটো কৰিবা, আল্টিমেটলি উইল বি একাউণ্টেবল না, তুমি এনচাৰেবল হ'বা, তুমি কামটো কৰি দিছা। চ' দিছ আৰ দ্য থ্ৰী ইম্পৰ্টেণ্ট ডেলিগেশ্যন এলিমেণ্টছ হয়। কথাটো ক্লিয়াৰ হ'ল? So students, after discussing about the elements of delegation, now I am going to discuss about the importance of delegation. Delegation to কিয় দৰকাৰ? মই এনে বেসিক আইডিয়া খিনি দিছিলো তোমালোকক। I have already given you the basic idea regarding the benefits of delegation. Okay, তাৰ নিচিনা অলপ মোটামুটি same. As you can see here, point number 1 says that effective management. What do you mean by that? Effective management মানে
এণ্টায়াৰ মেনেজমেণ্ট ডেট মিনছ অৰ্গেনাইজেশ্যনৰ ভিতৰত গোটেই তোমাৰ প্লেনিং অৰ্গেনাইজিং ষ্টাফিং ডাইৰেক্টিং আৰু কণ্ট্ৰলিং গোটেই মেনেজমেণ্টকেইটা ইফেক্টিভ হ'ব গোটেই মেনেজমেণ্টটো ইফেক্টিভ হ'ব যেতিয়া আমি প্ৰপাৰ ডেলিগেশ্যন ইউজ কৰিম অ'কে যেতিয়া আমি ডেলিগেট কৰোঁ আমি একচুৱেলি কি কৰোঁ হোৱাট একচুৱেলি উই ডু উই শ্বেয়াৰ দ্য ৰেছপনচিবিলিটিজ উইথ দ্য ছাবঅৰ্ডিনেটছ হয় নাই তেতিয়া মেনেজাৰবিলাকে ফ্ৰীডম পায় from their routine jobs so that they can focus on some priority matters তেতিয়া মেনেজাৰবিলাকে ফ্ৰী টাইম পায় যিহেতু তাহাঁতি ছাবঅৰ্ডিনেটছক অলপ ডেলিগেট কৰি থৈছে পাৱাৰ তাহাঁতি কিছুমান ইম্পৰ্টেণ্ট মেটাৰ্ছত ফ'কাছ কৰিব পাৰে চ' আল্টিমেটলি কি হ'ব মেনেজমেণ্টটো আমাৰ ষ্ট্ৰং হৈ যাব মেনেজমেণ্টটো ইফেক্টিভ হ'ব আৰু চবেই এতিয়া মেনেজেৰিয়েল স্কিলছখিনি ইফেক্টিভলি ইউজ কৰি গোটেই মেনেজমেণ্টটো ষ্ট্ৰং কৰি পাব কথাটো ক্লিয়াৰ হ'ল চ' দিছ ইমপ্লাইজ ইফেক্টিভ মেনেজমেণ্ট Point number 2 says employees development. What do you mean by that now? Employees development মানে হয় যেতিয়া আমি ডেলিগেট কৰোঁ অথৰিটি এণ্ড ৰেছপনচিবিলিটি তেতিয়া কি হয় এমপ্লয়িজবিলাকৰ মৰালটো ইনক্ৰিজ হয় দ্য এমপ্লয় ফিল মটিভেটেড এণ্ড তেতিয়া তাহাঁতি অপৰচুনিটি পায় নাই এমপ্লয়িজবিলাকে অপৰচুনিটি পাব নাই তাহাঁতি কিছুমান যোনবিলাক ষ্ট্ৰেটেজি যোনবিলাক তাহাঁতৰ আইডিয়াছ সেইবিলাক তাহাঁতি যোনবিলাক ইউজ কৰা নাছিলে সেইবিলাক তাহাঁতি ইউজ কৰিব ষ্টাৰ্ট কৰি দিব যেতিয়া তাহাঁতক আমাৰ ছুপিৰিয়ৰবিলাকে পাৱাৰটো ডেলিগেট কৰিব অ'কে চ' তাহাঁতি নিজৰ পটেঞ্চিয়েলছটো তাহাঁতৰ যোনখিনি স্কিলছ আছে সেইখিনি তাহাঁতি ইউটিলাইজ কৰিব কথাটো বুজি পালা সেইটোৱে অকল তোমাৰ এমপ্লয়িজবিলাকৰ কেৰিয়াৰ প্ৰস্পেক্টিভ ষ্ট্ৰেংথেন নকৰিব এমপ্লয়িবিলাকৰ কেৰিয়াৰটোৱে ভাল নকৰিব আল্টিমেটলি তাহাঁতক এটা ফিউচাৰ লিডাৰৰ কাৰণে প্ৰিপেয়াৰ কৰিম আমি কথাটো এমপ্লয়িবিলাক এটা ভাল লিডাৰ হ'ব পাৰিব ফিউচাৰত গৈ পেলাই চ' দিছ ইমপ্লাইজ এমপ্লয়িজ ডেভেলপমেণ্ট এমপ্লয়িবিলাকৰ ডেভেলপমেণ্ট হ'ব যেতিয়া আমি প্ৰপাৰ ডেলিগেশ্যন দিম তাহাঁতি কাম শিকিব আৰু কাম শিকাৰ লগালগ কি হ'ব তাহাঁতি নিজৰ ফিউচাৰৰ কাৰণে তাহাঁতি নিজকে প্ৰিপেয়াৰ কৰিব কথাটো ক্লিয়াৰ হ'ল নেক্সট পইণ্ট নম্বৰ 3 ডেট ইজ মটিভেশ্যন অফ দি এমপ্লয়িজ এইটোতো একদম ইজি বস্তু ইউ অল ন' যেতিয়া এমপ্লয়িবিলাকক তোমালোকে ডেলিগেট কৰিবা পাৱাৰ when you superior will delegate the power to the subordinates the employees কনফিডেঞ্চবিলাক বাঢ়িব নাই এমপ্লয়িবিলাকে ভাল পাব যে বছে আমাক কিছুমান পাৱাৰ দিছে কিছুমান দায়িত্ব দিছে ৰেছপনচিবিলিটি দিছে চ' আল্টিমেটলি দ্য এমপ্লয়িজ ফিল মটিভেটেড নাও দে উইল লাইক দিয়ৰ ৱৰ্ক তাহাঁতৰ ডেডিকেশ্যন লেভেলটো বাঢ়ি যাব কামৰ প্ৰতি কথা বুজি পালা সেইটোৰ পৰা কি হ'ব এমপ্লয়িবিলাকৰ ভিতৰত ছেল্ফ এষ্টিম ভাৱটো আহিব তাহাঁতৰ কনফিডেঞ্চ লেভেল বাঢ়িব আৰু মটিভেট দ্য ছাবঅৰ্ডিনেটছ আৰু ছাবঅৰ্ডিনেটছবিলাকে নিজকে প্ৰুভ কৰিব পাৰিব কথা বুজি পালা ছাবঅৰ্ডিনেটছবিলাকে নিজকে প্ৰুভ কৰিব পাৰিব যেতিয়া তাহাঁতক ছুপিৰিয়ৰে ডেলিগেট কৰিব পাৱাৰ চ' তেতিয়া কি হ'ব ছাবঅৰ্ডিনেটছবিলাকে নিজে কমিটেড হ'ব তাহাঁতি নিজৰ কামটো আৰু ডেডিকেটেডলি আৰু ভালকৈ কৰিব আৰু যাতে প্ৰডাক্টিভিটি আৰু বাঢ়ে এনেকুৱাকৈ কাম কৰিব তাহাঁতি চ' দিছ ইমপ্লাইজ মটিভেশ্যন অফ এমপ্লয়িজ নেক্সট পইণ্ট নম্বৰ 4 চেজ ফেচিলিটেশ্যন অফ গ্ৰ'থ ফেচিলিটেশ্যন অফ গ্ৰ'থ মানে কি হয় যেতিয়া এমপ্লয়িবিলাকক ডেলিগেট কৰিবা তুমি পাৱাৰ তুমি নতুন প্ৰজেক্টবিলাকক তুমি নিজৰ ইণ্ডাষ্ট্ৰি গ্ৰ'থত ফ'কাছ কৰিব পাৰিবা না ছুপিৰিয়ৰবিলাকে আজি তেতিয়া প্ৰায়ৰিটি মেটাৰ্ছ কিছুমানত ফ'কাছ কৰিব পাৰিব চ' আল্টিমেটলি দে কেন গিভ প্ৰপাৰ টাইম টু চাম ইম্পৰ্টেণ্ট প্ৰজেক্ট ডেট মিনছ দ্য ছুপিৰিয়ৰ য়েছ অৰ ন' চ' তাহাঁতি আৰু কি হ'ব যেতিয়া যোনবিলাক এমপ্লয়িজক তাহাঁতি অথৰিটি দি থৈছে সেই ট্ৰেইন এমপ্লয়িজবিলাককে তাহাঁতি নতুন প্ৰজেক্ট যদি আজি মালিকে বনায় সেই প্ৰজেক্টত তাহাঁতি নিজৰ এক্সিষ্টিং এমপ্লয়িজকে ৰাখিব পাৰিব তাহাঁতি কাম কৰোৱাব পাৰিব য়েছ অৰ ন' সেই আল্টিমেটলি অৰ্গেনাইজেশ্যনখনৰ গ্ৰ'থত হেল্প হ'ব কথাটো বুজি পালা চ' দিছ ইমপ্লাইজ ফেচিলিটেশ্যন অফ গ্ৰ'থ আমাৰ অৰ্গেনাইজেশ্যনৰ গ্ৰ'থত হেল্প কৰিব কথাটো ক্লিয়াৰ হ'ল নেক্সট মানে ক'লে বেচিছ অফ মেনেজমেণ্ট হাইৰাৰ্কি আজি ডেলিগেশ্যন যেতিয়া ফ্ল' হয় ডাউনৱাৰ্ড ছুপিৰিয়ৰ বা ছাবঅৰ্ডিনেটছলৈ এটা ৰিলেশ্যনশ্বিপ এষ্টাব্লিছ হৈ যায় ছুপিৰিয়ৰ ছাবঅৰ্ডিনেটছৰ মাজত বিকজ ছুপিৰিয়ৰ নিজৰ পাৱাৰখিনি ছাবঅৰ্ডিনেটছক দিছে ৰাইট সেইটোৱে কি হয় তেতিয়া কি হয় এটা মেনেজমেণ্ট হাইৰাৰ্কি এটা ফ'ল' হয় কথাটো বুজি পালা তুমি ডেলিগেশ্যন যেতিয়া কৰিবা এটা মেনেজমেণ্টৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট বুলি আমি ক'ব পাৰোঁ ছাবঅৰ্ডিনেটছক যেতিয়া তুমি পাৱাৰ দিছা ছাবঅৰ্ডিনেটছে পাৱাৰ লৈ কাম কৰিছে তেতিয়া ছাবঅৰ্ডিনেটছে কাম কৰা কি হয় ডেট ইজ আল্টিমেটলি ইউ আৰ ফ'ল'য়িং এ প্ৰপাৰ মেনেজমেণ্ট হাইৰাৰ্কি সেইটোৱে কয় যে দ্য ডিগ্ৰী এণ্ড ফ্ল' অফ অথৰিটি ডিটাৰমাইন দ্য ৰিপৰ্টিং ছিষ্টেম এণ্ড পাৱাৰ ইচ পাৰ্চন এনজয় যে চবেই নিজৰ পজিশ্যনটো লৈ পেলাই নিজৰ পাৱাৰটো ইউজ কৰিব পাৰিব কথাটো বুজি পালা আৰু লাষ্ট পইণ্টত ক'লে তোমাৰ ডেট ইজ তোমাৰ লাষ্ট পইণ্টটো হৈছে বেটাৰ কোঅৰ্ডিনেশ্যন কথাটো বুজি পালা কোঅৰ্ডিনেশ্যন মানে কি হয় কোঅৰ্ডিনেশ্যন ইউ অল ন' লিংক থকা গোটেই এমপ্লয়িজবিলাকৰ মাজত কামৰ মাজত লিংক থকাটো কোঅৰ্ডিনেশ্যন বুলি কয় তোমালোকেতো চবেই জানা অথৰিটি ৰেছপনচিবিলিটি এণ্ড একাউণ্টেবিলিটি আৰ দ্য 3 এলিমেণ্টছ ডেট ইজ বিং ডান ইন ডেলিগেশ্যন য়েছ অৰ ন'
তেতিয়া চবেই নিজৰ কামটো গম পাব, এভৰিৱান উইল ন' এবাউট দেয়াৰ ৱৰ্ক, আৰু সেইটোত কি হ'ব, ক্লিয়াৰিটি থাকিব ৱৰ্কৰ, কোনে কি কাম কৰিব লাগে, আৰু অ'ভাৰলেপিং নহ'ব, ওপৰা ওপৰি কাম নহ'ব, চবেই নিজৰ কামবিলাক জানিব, আৰু ডুপ্লিকেশ্যন নহ'ব, এফৰ্টছ আৰু ৰেছপনচিবিলিটিছ, কথাটো বুজিছোঁ না। চ' ক্লিয়াৰিটি নট ৰেছপনচিবিলিটি, অথৰিটি, ফেচিলিটি, ইফেক্টিভ কোঅৰ্ডিনেশ্যন, তেতিয়া কি হ'ব, চবেই নিজৰ যেতিয়া কামবিলাক গম পাব, তাহাঁতৰ মাজত কোঅৰ্ডিনেশ্যনটো আৰু ভাল হৈ যাব, লিংক থাকিব, চবেই চবৰ মাজত লিংক থাকিব, আৰু ইফেক্টিভলি তাহাঁতি কামটো ভালকৈ কৰিব পাৰিব। চ' দিছ আৰ চাম অফ দ্য ভেৰি ইম্পৰ্টেণ্ট পইণ্টছ অফ ডেলিগেশ্যন। ডেলিগেশ্যনটো আমাক কিয় দৰকাৰ হয়, এতিয়া তোমালোকৰ বস্তুখিনি ক্লিয়াৰ হ'ল। আৰু যদি কাৰোবাৰ কিবা ডাউট আছে, তোমালোকে ভিডিঅ'টো এণ্ডত মোক কুৱেশ্যন সুধিব পাৰিবা, অ'কে।